মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক নিশ্চয় ভালে আছা। আজি তোমালোকৰ অসম জাতীয় বিদ্যালয়ৰ নতুন গণিতৰ হৰণ পাঠটিৰ অনুশীলনী ৩ৰ কৰ অংককেইটা আজি এইটো ভিডিঅ'ত আলোচনা কৰিম। গতিকে তোমালোকে পেজ নম্বৰ 40টো ওলাই ল'ব পাৰা, অৰ্থাৎ অনুশীলনী ৩ৰ কৰ অংককেইটা ওলাই ল'ব পাৰা। গতিকে দেৰি নকৰি আৰম্ভ কৰিছোঁ আজিৰ এই ক্লাছটো। গতিকে চোৱা, ইয়াতে 1 নম্বৰৰ যিকেইটা অংক দিয়া আছে, ইয়াতে দিয়া আছে পূৰণ নেওতা মনত পেলাই খালী ঠাইবোৰ পূৰ কৰা। পূৰণ নেওতা মনত পেলাই খালী ঠাইবোৰ পূৰ কৰিব দিছে। গতিকে ইয়াতেতো তোমালোকে ইমান বুজিব লগা নাই। তোমালোকৰ মানে কি, যদি পূৰণ হৰণ কৰিব বিচৰা তেতিয়াহ'লে তোমালোকে নিশ্চয় পূৰণ নেওতাটো মুখস্থ কৰিছা, বা মুখস্থ যদি কৰা নাই তোমালোকে কৰি ল'বা। এইটো মুখস্থ কৰিলেহে তোমালোকৰ এই অংকবিলাক সহজ হ'ব। গতিকে চোৱা, পূৰণ নেওতা মুখস্থ মনত পেলাই কিনি অংককেইটা কৰিব দিছে। আমাৰ কি কৰিব লাগিব, 4 36ত কিমান বাৰ হৰণ যায়, কিমান বাৰ যাব, তেতিয়াহ'লে আমি 4ৰ নেওতাটো মাতিব লাগিব। 4ৰ নেওতাটো মাতিলে কি হ'ব, আমি যেতিয়া মানে 36 আমি পাম, তেতিয়া মানে কি আমাৰ এই এনচাৰটো ওলাই পৰিব, হয় নহয়? গতিকে 4 নেওতাটো মাতা তোমালোকে 4 9 গুণ 36। গতিকে আমি 36 পালো, হয় নহয়? 4 9 গুণ, অৰ্থাৎ 4 ইয়াতে 9 বাৰ হৰণ যাব। গতিকে আমি ইয়াতে কি পাম, 4 9 গুণ, যেহেতু 4 9 গুণ 36 আমি ইয়াতে 9 লিখিব লাগিব। কাৰণটো হ'ল 4 পূৰণ 9 সমান 36। বুজি পালা? ইয়াতে যিটো ওলাব আমাৰ ইয়াতেও সেইটো লিখিব লাগিব। কাৰণ সুধিছে ইয়াতে আমি 9 কেনেকে পালো, কাৰণ হ'ল 4 পূৰণ 9, অৰ্থাৎ 4 9 গুণ 36। ঠিক তেনেদৰে খ নম্বৰটো চোৱা, খ নম্বৰটো দিয়া আছে 48 হৰণ 6। এতিয়া 6ৰ ঘৰটো মাতিলে আমি কেতিয়া 48 পাম, কিমানৰ লগত কিমান গুণ কৰিলে 48 পাম সেইটো চোৱা। 6 গুণ 6, 6 2 গুণ 12, 6 3 গুণ 18, 6 4 গুণ 24, 6 5 গুণ 30, 6 6 গুণ 36, 6 7 গুণ 42, 6 8 গুণ 48। গতিকে আমি ইয়াতে কি পাম, 8 পাম, হয়নে নহয়? 6 8 গুণ 48। আমি যেতিয়া মানে এইটো যিটোৰ লগত পূৰণ কৰি যিমান গুণ কৰি আমি এইটো পালো, সেইটো আমি ইয়াতে লিখিব লাগিব। বুজি পালা? গতিকে ইয়াতে 8 লিখা কাৰণটো হ'ল 6 8 গুণ 48। গতিকে আমি ইয়াতে 8টো লিখিব লাগিব। একেবাৰে সহজ। ঠিক তেনেদৰে 12ৰ নেওতাটো মনত ৰাখিব লাগিব। 12 নেওতা মনত ৰাখিলে তুমি 72 কিমান 12 গুণ 72 সেইটো তুমি ধৰিব পাৰিবা। এইটো হ'ব পাৰে তোমাৰ কাৰণে অকমান টান হলেও তোমালোকে এইটো হেৰি কৰিবা, মানে অলপ ভাবি চিন্তি বা মনত পেলাই এইটো পঢ়িবা। ঠিক আছে? 12 নেওতাটো মুখস্থ কৰিব লাগিব বা মনত ৰাখিব লাগিব। তোমালোকে যদি মুখস্থ নাই তোমালোকে হিচাপ কৰি হলেও ওলাবা। যেনেকুৱা ধৰা কেইটা 12 যোগ কৰিলে তুমি 72 পাবা, তোমালোকে এনেকে যোগ কৰি যাবা। ঠিক আছে? তেতিয়াহ'লে তোমাৰ যদি মুখস্থ নাথাকেও তথাপি মানে কি হ'ব, তোমাৰ এনচাৰটো পাই যাবা। সাপোজ কেনেকে কৰিবা, 12 লিখিলা, ঠিক আছে? 12 যোগ কৰিলে কিমান হ'ব, এটা হলে 4, এটা হলে 2, আৰু এটা 12 যোগ কৰা, এটা হ'ব 6, এটা হ'ব কিমান 3, আৰু এটা 12 যোগ কৰা, এটা হ'ব 8, এটা হ'ব 4, আৰু এটা 12 যোগ কৰা। যেহেতু আমি এইটো সংখ্যা পোৱাই নাই, গতিকে তেতিয়ালৈকে তোমালোকে যোগ কৰিবা। এটা হ'ব 8 2 10 0 হাতত 1, 4 1 5 1 6, তথাপি হোৱা নাই, আৰু এটা 12 যোগ কৰা, এটা হ'ব 2, এটা হ'ব 7, 72 আমি পাই গলো, হয়নে নহয়? 72 পাই গলো। এতিয়া চোৱা কেইটা 12 লগ লাগি আমাৰ 72 হল, 1 2 3 4 5, 1 2 3 4 5 6, 6টা 12 লগ লাগি আমি কিমান পালো, 72 পালো। অৰ্থাৎ
12 72 কিমান বাৰ যাব 6 বাৰ যাব কাৰণ 12 6 গুণ 72 12 পূৰণ 6 72 যিবিলাক ডাঙৰ নেওতা ডাঙৰ অংকৰ নেওতা সেইবিলাক তোমালোকে এনেকে কৰিলেও কৰিব পাৰা ঠিক আছে গতিকে নিশ্চয় বুজি পাইছা অংকটো কেনে ধৰণে কৰিব লাগিব ঠিক তেনেদৰে 13 ঘৰ নম্বৰটো আছে 80 আৰু আছে 16 বুজি পাইছা এইটোতো ডাঙৰ এটা নেওতাৰ ঘৰ গতিকে এইটো তোমাৰ মুখস্থ নাথাকিব পাৰে এইটো তোমাকে এনেতো মানে কি ধৰা 5 বাৰ যাব 80 16 5 বাৰ যাব মানে তোমালোকে যদি গম নোপোৱা তেতিয়াহ'লে আগৰ দৰে এনেকে কৰি ল'বা সাপোজ 16 হয় না নহয় 16 যোগ কৰা 6 12 2 হাতত থাকিল 1 আৰু 1 1 2 হাতে 1 3 আৰু 16 2 32 তো এইটো তোমালোকে জানাই তাৰপিছত আৰু এটা 16 দিয়া এতে হল 8 এতে হল 4 আৰু এটা 16 দিয়া এতে 8 6 14 4 হাতত 1 4 1 5 1 6 আৰু এটা 16 দিয়া এতে হব 4 6 10 শূন্য হাতত 1 6 1 7 1 8 চোৱা আমাৰ 80 পালো এতে 80 আছে হয় না নহয় এতে আমি 80 পাই গলো এতিয়া চোৱা 16 কেইটা গৈছে 1 2 3 4 5 পাঁচটা 16 দি আমি 80 পালো অর্থাৎ 16 80 কিমান বাৰ যাব 5 বাৰ যাব কারণ 16 পূরণ 5 সমান 80 কারণটো হল 5 16 গুণ বা 16 5 গুণ 80 বুঝি পালা ঠিক তেনেদৰে নম্বৰটো কি হ'ব নম্বৰটো এনেকে কৰি লোৱা 13 আৰু এটা 13 দিয়া যেহেতু যদি গম নোপোৱা যে 13 91 13 কিমান বাৰ হৰণ যায় যদি হেতু গম নোপোৱা এনে তোমালোকে আইডিয়া কৰিব পাৰিছানে যে এইফালে আছে 1 এইফালে আছে 3 গতিকে 3 লগত কি পূৰণ কৰিলে 1 আহিব অর্থাৎ 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 সাপোজ 3 1 গুণ 3 1 গুণ 3 3 2 গুণে 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 3 7 গুণ 21 চোৱা এইটো কত প্রথমতে 1 আহা নাই হয় না নহয় কিন্তু 3 7 গুণ 21 গতিকে ইয়াতে 1 আহিছে এটো 1 আছে হয় না ইয়াৰো ফার্স্টত 1 আছে গতিকে এই 13 হাতেৰে পূৰণ কৰি চাব পাৰা 13 হাতেৰে পূৰণ কৰি চালে তোমাৰ এইটো যদি হৈ যায় সাপোজ 13 পূরণ 7 3 7 গুণ 3 7 গুণ কিমান 21 1 হাতত থাকিল 2 7 1 গুণ 7 7 আৰু 2 9 91 সো পাই গলো এনেকে আইডিয়া কৰি তোমালোকে বস্তুটো পূৰণ কৰি চাবা আনসারটো ওলাই যাব পাৰে অর্থাৎ আমি কি পালো যে 13 91 কিমান বাৰ যাব 7 বাৰ যাব 7 13 গুণ 91 কাৰণটো হল 13 7 গুণ 91 এটা তোমালোকে এই ধৰণে কৰিব পাৰা আগতে যে শিকালো 13 13 যোগ কৰি সাপোজ 13 13 যোগ কৰিলা হয় নহয় 13 3 3 6 1 1 2 আৰু এটা 13 দিলা এতে হল 9 এতে হলে 3 আৰু এটা 13 দিলা এতে হল 9 3 12 2 হাতত 1 3 1 4 হাতে 1 5 আৰু এটা 13 দিলা 3 দিয়ে 5 5 1 6 আৰু এটা 13 দিলা এতে হল 8 এতে হল 7 আৰু এটা 13 দিলা 8 3 11 1 হাতত থাকিল 1 7 1 8 হাতে 1 9 91 পাই গলো আমি গতিকে ইয়াতে 13 কেটা গল 1 2 3 4 5 6 7 অর্থাৎ 7টা 13 লগ লাগি কি হয় 91 হয় গতিকে 13 7 গুণ 91 সেই একে হল আনসারটো হয় নহয় যেটো এইটো নিয়মত কৰিলে তোমালোকৰ কি হয় সহজ হয় কিন্তু অলপ টাইম বেছি লাগিব
আৰু যদি নেটতো জানা ডাইৰেক্ট কৰিব পাৰা সেইটো আৰু বেছি ভাল। আৰু মই যে আইডিয়া কৰিব দিলো যে এইটো যদি মানে কি এনে ধৰিব নোৱাৰে তাৰপিছত এইটো সংখ্যা আৰু এইটো সংখ্যা কি পূৰণ কৰিলে মানে সেইটো সংখ্যাৰ লগত মিলে সেইটোৰ লগত তোমালোকে অলপ পূৰণ কৰি চাব পাৰা। ঠিক আছে, গতিকে আমাৰ নম্বৰটো হৈ গ'ল। এতিয়া চোৱা চ নম্বৰটো কি কৈছে 16 পূৰণ ডেছ। 16 লগত কি পূৰণ কৰিলে 96 পাম। গতিকে আমাৰ কি কৰিব লাগিব, এই 16 লগত 16 তোমালোকে 16 দি এই 96 হৰণ কৰিব পাৰা ডাইৰেক্টলি। যদি হৰণ কৰিব নোৱাৰা তেতিয়াহ'লে কি কৰিবা, 16 লগত তোমালোকে 16তে লিখি লোৱা। তাৰপৰা 16 লিখিলা, এটা আছে কি আমাৰ লাগে কিমান 96, হয় নে নহয়? 96 লাগে। এইফালে আছে 6, এইফালে 6। এতিয়া 6ৰ লগত কি পূৰণ কৰিলে আমি এটা সংখ্যা পাম যাৰ সোঁফালে 6 থাকিব। 6ৰ লগত কি পূৰণ কৰিলে মানে কি 6 থকা সংখ্যা পাম। তো 6 গুণ 6 হ'ব, এইটোতে একবাৰ হলে তো নহব। 6 দুগুণে 12 হ'ব, 2 আহিব সোঁফালে, নহব। 6 3 গুণ 18, 8 আহিব সোঁফালে, নহব। তাৰপিছত 6 4 গুণ 24, 4 আহিব সোঁফালে, নহব, নিমিলে এইটোৰ লগত, হয় নে নহয়? এইটো সোঁফালে 6 আছে। 6 5 গুণ 30, 30ৰ শূন্য আহিব, নহব। 6 6 গুণ 36, 36ৰ 6 আহিব, হয় নে? গতিকে 6 দি পূৰণ কৰি চোৱা, 6 দি পূৰণ কৰি চোৱা, কাৰণ 6 6 গুণ 36 হলে এইফালে 36ৰ এইফালে 6 আছে, ইয়াতেও 6 আছে, হয় নে নহয়? গতিকে সেইটো এটা মিল আছে। গতিকে এইটো 6 দি পূৰণ কৰি 6 কিমান ওলায়, 6 6 গুণ 36ৰ 6 হাতত থাকিল 3, 6 গুণ 6 হাতে 3 9, এই হল 96। আমি 96 পাই গলো। অৰ্থাৎ কি বুজিলা, যে 16ৰ লগত 6 পূৰণ কৰিলে আমি 96 পাম। গতিকে 16 96 হৰণ কৰিলে আমি কি পাম, 6 পাম। বুজি পালা? 16 আমি যদি 16ৰে যদি 96 হৰণ কৰি আমি 6 পাম। আৰু 96 পাবলৈ হলে 16ৰ লগত 6 পূৰণ কৰিলে বা 16 6 গুণ 96 হয়। বুজি পালা নিশ্চয়? এইটো হল এটা নিয়ম। তাৰপিছত চোৱা দ্বিতীয় 6 নম্বৰটো কি আছে, 18 পূৰণ ডেছ 72। 18ৰ লগত কি পূৰণ কৰিলে আমি 72 পাম। ঠিক তেনেদৰে আমাৰ 18ৰ লগত পূৰণ কৰিব লাগে, হয়নে? আমাৰ পাব লাগে কিমান 72। এতিয়া চোৱা, এতিয়া 72ৰ সোঁফালে কি আছে, 2 আছে। 8ৰ লগত কোনটো সংখ্যা পূৰণ কৰিলে, এই 8ৰ লগত কোনটো সংখ্যা পূৰণ কৰিলে মানে সোঁফালে 2 থকা সংখ্যা পাম। গতিকে চোৱা 8ৰ লগত 8 1 গুণ 8, ঠিক আছে, নহল। তাৰপিছত 8 দুগুণে 16, সোঁফালে কি আহিব 6 আহিব। 8 3 গুণ 24, 24 সোঁফালে 4 আহিব, হয় নে নহয়? 24 লিখিলে কি আহিব, সোঁফালে 4 আহিল নহয়, আমাৰ সোঁফালে 2 লাগিব, নহব এতিয়া। গতিকে 8 3 গুণ 24 গল, 8 4 গুণ 32, 32ত 32 সোঁফালে 2 আছে, হয় নে নহয়? সোঁফালে 2 আছে, যদি ইয়াতো সোঁফালে 2 আছে, কিমান 8 4 গুণ, এতিয়া 4 দি পূৰণ দি চাম আমি কিমান ওলায়, হয় নে নহয়? যিহেতু এইটো মিলিছে গতিকে আমি এইটো দি পূৰণ দি চাম। 8 4 গুণ 32, 32ৰ 2 হাতত থাকিল কিমান, হাতত থাকিল 3, 4 1 গুণ 4, 4 1 গুণ 4 আর হাতে 3 মিলে কিমান হল 7 হল, 72 হৈ গল, হয়নে? অর্থাৎ 18 লগত 4 পূরণ করিলে আমি কি পাম 72 পাম। গতিকে 72 যদি আমি 18 হরণ করো 18 রে হরণ করো তথাপি আমি 4 পাম। বুঝি পালা নিশ্চয়? মই এইটো সিস্টেম যে বুজাই আছো এইটো তোমালোকে বুজি পাইছা না নাই? এইটো অলপ বুজিবলৈ চেষ্টা কৰিবা।
মানে এইটো এটা সহজ পদ্ধতি। তোমালোকে যদি গম নোপোৱা যে ডাইৰেক্টলি এতিয়া আমি কিহৰ লগত 18ৰ লগত কি পূৰণ কৰিলে 72 হ'ম, ডাইৰেক্ট তোমালোকে গম নাপাবা। গতিকে বাৰে বাৰে পূৰণ কৰি কৰি চোৱাতকৈ তোমালোকে এইটো যে মই মিলাই চাব দিছো, ইয়াৰ সোঁফালে যিটো আমাৰ সংখ্যা ওলাব লাগে, গতিকে সেইটোৰ সোঁফালৰ সংখ্যাটো আৰু ইয়াৰ যে সোঁফালৰ সংখ্যা আছে এইটো মানে কি কিহৰ লগত পূৰণ কৰিলে সেইটো সোঁফালৰ সংখ্যাৰ লগত মানে মিলিব, সেইটো আমি চাব লাগে। বৰ্গীয় নম্বৰটো চোৱা, 17 পূৰণ ডেছ সমান 119। গতিকে 17ৰ লগত কি পূৰণ কৰিলে 119 পাম। আমি সেম এইটো পদ্ধতিৰে চাম পূৰণ কৰি। বুজি পালা? আমাৰ কিহৰ লগত পূৰণ কৰিব লাগে? 17ৰ লগত পূৰণ কৰিব লাগে। আমাৰ মানে ওলাব লাগে কিমান? 119 ওলাব লাগে। ইয়াতে কিমান আছে? লাষ্টৰ সংখ্যাটো 9 আছে। এতিয়া 7ৰ লগত কোনটো সংখ্যা পূৰণ কৰিলে লাষ্টত 9 থকা সংখ্যা আহিব? 7ৰ লগত 1 পূৰণ কৰিলে, অৰ্থাৎ 7 1 গুণ কিমান? 7 1 গুণ 7, 7 2 গুণ 14, 7 2 গুণ 14, 7 3 গুণ কিমান? 7 3 গুণ 21, 7 4 গুণ 28, 7 5 গুণ 35, 7 6 গুণ 42, 7 7 গুণ 49, 7 7 গুণ কিমান হল? 49 হল। ইয়াতে চোৱা লাষ্টত 9 ওলাইছে আৰু ইয়াতেও 9 আছে। গতিকে আমি কি কৰিম? গতিকে আমি এইটো কিমান কিমান দি পূৰণ কৰি আমি এইটো সংখ্যা পালো 7 7 গুণ 49, অৰ্থাৎ 7 দি আমি পূৰণ দি চাম। ইয়াক 7 দি আমি পূৰণ দি চাম। যেহেতু 7 দি পূৰণ কৰাৰ পিছত 7 7 গুণ 49 আহিল, ইয়াতে 9 আছে, ইয়াতে 9 আছে। গতিকে আমি 7 দি এই 17 পূৰণ কৰি চাম এইটো সংখ্যা পাওঁ নে নাই। 7 7 গুণ 49ৰ 9, হাতত থাকিল 4, 7 1 গুণ 7, 7 আৰু 4 মিলি কিমান হ'ব? 11। সংখ্যাটো পাই গলো, হয় নহয়? অৰ্থাৎ 17ৰ লগত কি পূৰণ কৰিলে? 7 পূৰণ কৰিলে আমি 119 পাম। অৰ্থাৎ 7 17 গুণ 119। গতিকে 119ক যদি 17ৰে হৰণ কৰা হয় আমি কি পাম? 7 সংখ্যাটো পাম। বুজি পালা? এইটো হল তোমাৰ 1 নম্বৰৰ অংককেইটা। একেবাৰে সহজ, অকমান মনোযোগ দিলে তোমালোকে ভালদৰে নিজে কৰিব পাৰিবা। গতিকে এইটো যে মই যি ধৰণে বুজালো, যদি তোমালোকে ইয়াৰ পিছতো যদি বুজি নোপোৱা হৈ থাকা তেতিয়াহ'লে জনাবা, কমেন্ট কৰিবা, মই আকৌ এবাৰ বুজাই দিবলৈ চেষ্টা কৰিম।